নমস্কাৰ সবকে। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আমাৰ বহুদিন আগতে অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে। আপোনালোকৰ নিশ্চয় মনত আছে যে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে গছপুলি ৰুইছিলে। তো এতিয়া আমাৰ কি কৰিছে, নতুনকৈ অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে। SHG মেম্বাৰসকল যোন আছে সেই বাইদেউসকলক ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে। আৰু আপোনালোকে যোন আশা তাৰপিছত টিচাৰ আছে, শিক্ষকসকল আছে, তেওঁলোককো ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে, প্লাছ ৰেনিউ কৰিব দিছে। তো যোনে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোককতো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, তেওঁলোকে ৰেনিউহে কৰিব। আৰু যোনে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, নতুনকৈ গোটত সোমাইছে, আপোনালোকে কি কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব নতুনকৈ। তো এতিয়া আমি এইটো ভিডিঅ'ত সেইটোৱে আলোচনা কৰিম যে কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু ৰেনিউ কৰিব। তো আমি ৰেনিউ কৰাটো এইটো ভিডিঅ'ত আলোচনা কৰিম। তো আমি ফাৰ্ষ্টতে গুগলত যাম। যোৱাৰ পিছত যোন এণ্ড্ৰইড মোবাইল আছে আপোনালোকৰ, তেওঁলোকে গুগলত যাব। যোৱাৰ পিছত এইটো অপশ্যন আছে যে ফাৰ্ষ্ট ava.assam.gov.in, এইটো আপোনালোকে গুগলত টাইপ কৰি ল'ব। টাইপ কৰাৰ পিছত ফাৰ্ষ্ট অপশ্যন ইয়াতে আহিব অমৃত বৃক্ষ আন্দোলন। ইয়াতে ৱেবছাইটটো ফাৰ্ষ্টতে আপোনালোকে ৱেবছাইটটো পাই যাব। আপোনালোকে ৱেবছাইটত ক্লিক কৰিব। আমাৰ ফাৰ্ষ্টতে ইয়াতে চাইছে হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ CM ছাৰ হয়। তেওঁৰ ফটোটো ইয়াতে আহি গৈছে, তেওঁ গছপুলি ৰুই আছে। তো ইয়াতে আমাৰ ছাইডত চাওক, তিনিটা লাইন আছে। আপোনালোকে এই লাইনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক ৰিনিউ ৰেজিষ্ট্ৰেশ্যন, মানে আপোনালোকে ৰিনিউ কৰিব দিছে যে ৰেজিষ্ট্ৰেশ্যনবোৰ ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব নে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। তো আমি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিম। ফাৰ্ষ্টৰ 2nd নম্বৰ অপশ্যনটো ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰটো খুজিছে। আপোনালোকে যে আগতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যোনটো মোবাইল নাম্বাৰ দিছিলে সেইটো মোবাইলত OTP যাব। তো আমি ইয়াতে আপোনালোকে যোনটো মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো মোবাইল নাম্বাৰ ইয়াতে দি দিব। দিয়াৰ পিছত OTP যাব এটা। আমি আগতে মোবাইল নাম্বাৰটো বহাই লওঁ। মই নিজৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি লৈছোঁ। লোৱাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে এণ্টাৰ 6 ডিজিট 1 টাইম পাছৱৰ্ড চেণ্ড টু ইয়ৰ মোবাইল। আপোনালোকে যোনটো মোবাইল নাম্বাৰ দিছে সেইটো মোবাইল নম্বৰত OTP যাব। সেইটো OTP ইয়াতে আমাৰ খালী বক্সটো যে আছে ইয়াতে বক্সটোত ফিল আপ কৰিব লাগিব। তো ইয়াতে আমি জেনাৰেট OTP যে আছে এইটো অপশ্যনত ক্লিক কৰিম। ইয়াতে OTP আহি গৈছে চাওক 774245। কৰাৰ লগে লগে আমি ছাবমিট কৰি দিম। ইয়াতে দেখা পাইছে মোৰ নামটো আহিছে, ৰেজিষ্ট্ৰেশ্যন ইয়াতে আহিছে, চাৰ্চ ৰিজাল্ট, থেংক ইউ ফৰ পাৰ্টিচিপেশ্যন লাষ্ট ইয়াৰ। আমি আগতে লাষ্ট ইয়াৰত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। ক্লিক দ্য ৰেনিউ বাটন টু এনৰোল ফৰ দিছ ইয়াৰ প্ৰগ্ৰাম। তো আমি ইয়াতে অপশ্যনটো যে আছে ৰেনিউ, এইটো অপশ্যনত ৰঙা ৰেনিউ অপশ্যনটো যে আছে ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে চাওক ৰেনিউ ছাকচেছফুলি আমাৰ ইয়াতে ৰেনিউ হৈ গৈছে। এনেকৈ বহুতো ইজি প্ৰচেছ হয়। আপোনালোকে নিজৰ ৰিনিউবোৰ এনেকৈ কৰি ল'ব। 31 তাৰিখৰ আগতে আমাৰ কৰিব লাগিব। তো নিশ্চয় বুজি পাইছে। ধন্যবাদ। নিজে কৰিব আৰু বেলেগকো শ্বেয়াৰ কৰিব যাতে চবে কৰিব পাৰে। আমাৰ SHGৰ যোন বাইদেউসকল আছে তেওঁলোকে যাতে ভালকৈ কৰিব পাৰে আৰু আপোনালোকেও হেল্প কৰি দিব যোনে পাৰে। কাৰণ বাইদেউসকলে হয়তো নিজৰ স্মাৰ্ট মোবাইল ইউজ কৰিব নোৱাৰে, ঘৰৰ মানুহে তেওঁলোকক হেল্প কৰি দিব। ধন্যবাদ।